নমস্কাৰ এনিভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ জনাইছোঁ। এই মুহূৰ্তত এটা ভাল খবৰ, এটা ডাঙৰ খবৰ লৈ অনাৰ চেষ্টা কৰিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ঘোষণা কৰিছে। দেশৰ 3গৰাকীকৈ বিশিষ্ট ব্যক্তিলৈ এই সন্মান প্ৰদান কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনপ্ৰিয় সামাজিক মাধ্যম এক্সযোগে এই কথা ঘোষণা কৰিছে। কাৰ কাৰ নাম আছে এই লিষ্টত সেয়া আপোনালোকক এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন সন্মান ঘোষণা। প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিঙলৈ ভাৰত ৰত্ন। এই সন্মানৰ বাবে PV নৰসিংহ ৰাওৰ নামো ঘোষণা কৰা হৈছে। কৃষি বিজ্ঞানী MS স্বামীনাথনলৈও দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান। এক্সৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই ঘোষণা। এই মুহূৰ্তত সেই খবৰ আমি আপোনালোকক জনাই আছোঁ। দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন সন্মান ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু 3জনকৈ বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হৈছে দেশৰ সৰ্বোচ্চ অসামৰিক সেৱান। প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিঙলৈ ভাৰত ৰত্ন আৰু এই সন্মানৰ বাবে PV নৰসিংহ ৰাওৰ নামো ঘোষণা কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। তাৰ সমান্তৰালভাৱে কৃষি বিজ্ঞানী MS স্বামীনাথনলৈ দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান আগবঢ়োৱা হৈছে। এই মুহূৰ্তত প্ৰধানমন্ত্ৰীৰ সেই বিশেষ টুইট আছে, সেই টুইট এই মুহূৰ্তত আপোনালোকক নিশ্চয় দেখুৱাই আছোঁ, নিশ্চয় প্ৰত্যক্ষ কৰিছে। আৰু প্ৰধানমন্ত্ৰীগৰাকীয়ে এনেদৰেই দেশৰ প্ৰাক্তন যি প্ৰধানমন্ত্ৰী আছে চৌধুৰী চৰণ সিং, তেওঁৰ ফটোত এনেদৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ এখন ফটো দিছে আৰু তাৰ ওপৰতে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰ বাবে তেওঁৰ নাম ঘোষণা কৰিছে। এই মুহূৰ্তত সেই খবৰ আমি আপোনালোকক জনাইছোঁ। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। পাহি এজনী পৰি